নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আজি এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো তোমালোকৰ যোৱা বছৰৰ যিখন ছ'চিয়েল ছায়েন্সৰ ছেকেণ্ড টাৰ্ম ইভেলুৱেশ্যনৰ পেপাৰ আছিল, সেই পেপাৰখন আজি এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক দেখুৱাব বিচাৰিছোঁ। গতিকে এনেকুৱা ধৰণৰে এই বছৰৰো তোমালোকৰ পেপাৰখন হ'ব। গতিকে পেপাৰখন তোমালোকে ভালদৰে চাই লোৱা। সময় আছে 2 ঘণ্টা আৰু মুঠ নম্বৰ হৈছে 50 নম্বৰ। ইয়াত প্ৰথম প্ৰশ্নটোত আছে শুদ্ধ উত্তৰ লিখা। ইয়াত কেইবাটাও প্ৰশ্ন আছে। প্ৰথম প্ৰশ্নটো আছে তলৰ কোনটো মানৱসৃষ্ট পৰিৱেশৰ উপাদান নহয়। ইয়াত টিক মাৰ্ক দিয়াই আছে, তোমালোকে সেইকেইটা উত্তৰ শুদ্ধ উত্তৰ বুলি তোমালোকে বহীত লিখি ল'বা। খ নম্বৰটোত আছে তলৰ কোনবোৰে পৰিৱেশৰ ক্ষতি কৰে। ইয়াতো আছে দিয়াই। ইয়াতকে 4টা অপশ্যন আছে, 4টা অপশ্যনৰ ভিতৰত ইয়াত আছে গ নম্বৰ অপশ্যনটো শুদ্ধ। তাৰপিছত আছে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল, কোনে প্ৰতিষ্ঠা কৰিছিল। ইয়াতো উত্তৰটো দিয়াই আছে পুষ্য বৰ্মন। তাৰপিছৰটো আছে আইন ই আকবৰী লিখক কোন। ইয়াতো 4টা অপশ্যন আছে, প্ৰথমটো অপশ্যনে শুদ্ধ হ'ব, আব্দুল ফজল। তাৰপিছৰটো প্ৰশ্ন আছে আমাৰ দেশৰ নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰিব পৰা বয়স কিমান। ইয়াত হ'ব আমাৰ সকলোৱে জানা, তোমালোকে জানা 18 বছৰ হ'লে আমি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰোঁ বা ভোট দিব পাৰোঁ। নেক্সট প্ৰশ্ন আছে বৰাইল পৰ্বতমালা অৱস্থিত জিলাখন কোন জিলাত অৱস্থিত। বৰাইল পৰ্বতমালা ডিমা হাছাও। তাৰপিছৰটো আছে তোমাৰ অসমৰ পুৰণি নাম। ইয়াতো 4টা অপশ্যন আছে। অসমৰ পুৰণি নাম হৈছে খ নম্বৰ অপশ্যনটো প্ৰাগজ্যোতিষপুৰ। তাৰপিছত আমাৰ এনেকৈ গোটেইখিনি প্ৰশ্ন তোমালোকে চাই ল'বা। নেক্সট প্ৰশ্নকেইটা এইদৰে আছে। ইয়াত 7 নম্বৰটোৰ আছে গুৱাহাটী নৱগ্ৰহ মন্দিৰটো কোনখন পাহাৰত আছে। এইটো জানাই, চিত্ৰাচল পাহাৰত। তাৰপিছতো আছে বান ৰজাৰ জীয়ৰীৰ নাম কি, ঊষা। মই পিছত বাৰু ভিডিঅ'ৰ জৰিয়তে তোমালোকক উত্তৰসমূহ দি দিম ভালদৰে। আজি পেপাৰখন তোমালোকে চোৱা। বাকী সৰু সুৰা প্ৰশ্নখিনি দিয়া আছে। ইয়াত সোঁফালৰ সৈতে বাওঁফালে মিলোৱা 16 নম্বৰটো এইটো মিলাই দিয়া আছে। তাৰপিছত এনেকৈ 17 নম্বৰ আছে পুৰণি কামৰূপ ৰাজ্যৰ 4টা ভাগ কি কি আছিলে। একেবাৰে ইজি এইকেইটা। হিউৱেন চাঙৰ বিষয়ে, চীনা পৰিব্ৰাজক আছিল হিউৱেন চাং, তেখেতৰ বিষয়ে লিখিবলৈ দিছে। ইউনেস্কোৰ সম্পূৰ্ণ অসমীয়া পৰিভাষা লিখা। তাৰপিছত আছে ৰাষ্ট্ৰ এখনৰ মূল উপাদান 4টা কি কি। তাৰপিছত আছে স্বাধীনতাৰ পাছৰ পৰা বৰ্তমানলৈ অসমৰ যিকোনো 3জন মুখ্যমন্ত্ৰীৰ নাম লিখা। ইমান ইজি প্ৰশ্ন দিছে তোমালোকক। এইবাৰো ঠিক তেনেকুৱা প্ৰশ্নই হ'ব। গতিকে এইখিনিও চাবা আৰু মই এইখিনিৰ উত্তৰসমূহ পিছৰ ভিডিঅ'ত দি দিম। আজিলৈ ইমানে, ধন্যবাদ।